এইদৰে এতিয়া প্ৰতিগৰাকী দৰ্শকে ছবিখন চাই এই মুহূৰ্তত শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আৰু জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি ইয়াত ৰখা হৈছে, জুবিন গাৰ্গৰ বাবে যি সুকীয়াকৈ এখন আসন ৰখা হৈছে ছবিগৃহৰ ভিতৰত, তাত থকা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতে এই মুহূৰ্তত সকলোৱে শ্ৰদ্ধাঞ্জলি সেৱা কৰা দেখিবলৈ পোৱা গৈছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু অনুৰাধা ছবিগৃহৰ ভিতৰৰ পৰা আপোনালোকক দেখাইছোঁ এই পৰিৱেশ, আৰু সকলো ছবিখন উপভোগ কৰি সকলো শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। সকলোৰে চকুত চকু পানী, সকলো বাকৰুদ্ধ ছবিখন চাই, আৰু কোনেও কাৰো মুখলৈ হয়তো চাব পৰা এটা পৰিৱেশ নাই। আচলতে ছবিখন দ্বিতীয়টো দৰ্শনী আচলতে আছিল এয়া অনুৰাধা ছবিগৃহত, আৰু সেই পৰিৱেশ আমি দেখাই আছোঁ অনুৰাধা ছবিগৃহৰ পৰা। আৰু সকলোৰে কেৱল চকুলো টুকি হলৰ পৰা এই মুহূৰ্তত ওলাই যোৱা দেখিবলৈ পোৱা গৈছে প্ৰিয় শিল্পীগৰাকী। জুবিনদাৰ জীৱনটোৰ কথাই তেওঁ চিনেমা সংস্কৃতি কৰিছে। আমি কি হেৰুৱালোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাই ন্যায় পাওক। তেখেতে গোটেই জীৱন আমাক দিয়ে থৈ গ'ল, তেওঁৰ মৃত্যুৰ পিছতো তেখেতে আমাক দি থৈ গ'ল, কিন্তু আমি কি দিলোঁ? জুবিন দাই সেইটোৱে কষ্ট কৰিছে, চিনেমাখনৰ জৰিয়তে কৈছে, জুবিন দাই জীৱনৰ কথাটোৱে কৈছে। এই মুহূৰ্তত জুবিন দাৰ সেই সপোনটো আজি সকলোকে দি থৈ গ'ল, সেই সপোনটো আপোনালোকেও চালে, কি লাভ কৰিলে ইয়াৰ পৰা? তেওঁ যদি বাচি থাকিলে আজি বহুত হেৰি হ'ল, তেওঁ এটা কথাই কৈছে ফিল্মখনত যে সাগৰখন বহুত ডাঙৰ, তেওঁ সাঁতুৰিব বিচাৰিছিল, বাট ভগৱানে তেওঁক সাঁতুৰাই আৱেগিক মুহূৰ্ত কি ক'ব বিচাৰিব? ক'বলৈ নাই। কান্দিছোঁ, অকল ভাবিছোঁ চিনেমা এখন চাবলৈ আহিলে এনেই যাব হেপিনেছ থাকে একোৱেই নাছিলে, অকল কান্দিছোঁ আৰম্ভণিৰ পৰা। তেওঁ বাস্তৱত সাগৰখন ইমান কেনেকৈ মিলি যাব পাৰে মানে মানুহ এজনৰ কথাবোৰ। সাগৰখনৰ কথাই কিন্তু শেষ মুহূৰ্ততো তেওঁ ক'লে, সাগৰখনৰ কথা কৈছে, সাগৰখনেই লৈ গ'লগৈ তেওঁ সাগৰখন বাস্তৱত সাঁতুৰিব নোৱাৰিলে, তেওঁক বচাব নোৱাৰিলে, চিনি নাপালে, তেওঁ বাহিৰৰ সাগৰ আছিলে, অসমত হোৱা হ'লে পাৰিলে। এই মুহূৰ্তত দেখাই আছোঁ আপোনালোকক সেই পৰিৱেশ আৰু অনুৰাধা ছবিগৃহৰ ভিতৰৰ দৃশ্য। এয়া আচলতে অনুৰাধা ছবিগৃহত এইদৰে এতিয়া জুবিন গাৰ্গৰ বাবে যিখন আসন ৰখা হৈছিল, সেই আসনত দেখিবলৈ পোৱা গৈছে সকলোৱে শ্ৰদ্ধা জনাইছে। জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি আছে, আমি সেই পৰিৱেশ দেখাবলৈ আমি চেষ্টা কৰিম। অনুৰাধা ছবিগৃহৰ